নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ মে' মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছুমান বিষয়ক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে আৰু সকলো কথাতে আপুনি সন্তুষ্ট নহ'ব। ঘৰত বিবাদৰ সম্ভাৱনা থাকিব যদিও ইয়াৰ মূল কাৰণ হৈছে আপোনাৰ মানসিক চাপ, আৰু এই সমস্যাই আপোনাক মানসিক চাপ অধিক সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি পৰামৰ্শ লওক আৰু তেওঁলোকক সঠিকভাৱে আপুনি সন্মান কৰক। ধৈৰ্য আৰু সৰলতা দেখুৱাবলৈ আপুনি এই সময়ত অত্যন্ত চেষ্টা কৰিব লাগিব, যাৰ ফলত আপুনি আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আপুনি পাঠ কৰক, যাৰ ফলত আপোনাৰ ঘৰত অসুবিধা দূৰ হৈ যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো ইমান ভাল নহয়, আৰু আপোনাৰ এই মাহত অংশীদাৰ বা আন ব্যক্তিৰ সৈতে যি ব্যৱসায় কৰিব তাত আপুনি বিশেষভাৱে প্ৰতাৰণা পাব, যাৰ ফলত আপোনাৰ লোকচান হোৱাটো অত্যন্ত প্ৰবল। এনে সময়ত সজাগ হৈ চৌপাশৰ পিনে আপুনি মনোযোগ ৰাখিব লাগিব। চাকৰি কৰা ব্যক্তিসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ কাম আগৰ দৰে চলি থাকিব আৰু নতুন সমস্যাও নাথাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি অতি কম কষ্টৰে যিসকল শিক্ষাৰ্থী তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। তেওঁলোকে আন ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত অলপ হতাশা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, আৰু তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ বিশেষভাৱে চিন্তিত থাকিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অভাৱনীয় ফলাফল লাভ কৰিব পাৰিব। এই মাহত আপুনি আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ কৌশল তৈয়াৰ কৰাত উপযোগী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত লোকসকলে পত্নীসকলৰ প্ৰতি মৰম বৃদ্ধি পাব যদিও শহুৰেকৰ পৰা বিশেষ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ব, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনতো বিশেষভাৱে প্ৰভাৱ পৰিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু কাৰোবাৰ লগত ইতিবাচক কথা বতৰা চলি আছে, তেন্তে কথাবোৰ আগবাঢ়ি যাব। ইয়াৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলোৱে আপোনাৰ এই আচৰণত বিশেষভাৱে প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত মহিলাসকলৰ মুখ্যতঃ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ তেওঁলোকৰ ওপৰত মংগল গ্ৰহ গধুৰ হ'ব। এনে পৰিস্থিতিত ঘৰৰ পৰা ওলাই অহাৰ সময়ত আপুনি সাৱধান থাকিব, বা আপুনি ওলাই অহাৰ পৰা আপুনি বিৰত থাকিব। লগতে খাদ্যাভ্যাস সঠিকভাৱে ৰাখি থাকিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰো বিশেষ যত্ন লওক, যাতে কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি নহয়। মাহৰ দ্বিতীয় সপ্তাহত অস্থিৰতাৰ সমস্যা হ'ব পাৰে।
যিসকলৰ উশাহ নিশাহৰ সমস্যা আছে তেওঁলোকে নিজৰ প্ৰাথমিক যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। যদি আপুনি লগত এটা ইনহেলাৰ ৰাখে তেন্তে আপোনাৰ লগত অতিৰিক্ত ইনহেলাৰ এটা ৰখাটো অত্যন্ত প্ৰয়োজন, নহ'লে পিছত আপোনাৰ সমস্যা হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।